নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ সপ্তম শ্ৰেণীৰ ভূগোল খণ্ডৰ পৰা পাঠ নম্বৰ 2। তোমালোকৰ পাঠ নম্বৰ 2টোৰ নাম হৈছে পৃথিৱীৰ অভ্যন্তৰ ভাগ। আমি যি পৃথিৱীত বসবাস কৰোঁ সেই পৃথিৱীৰ অভ্যন্তৰ ভাগৰ গঠন প্ৰণালীসমূহ কি সেইটো এই পাঠটোত দিয়া হৈছে। আৰু তোমালোকক ইয়াত লিখি দিছে যে শিকনৰ ফলাফল, মানে এই পাঠটোৰ পৰা তোমালোকে কি জানিব পাৰিবা। এই পাঠটো পঢ়িলে তোমালোকে জানিব পাৰিবা পৃথিৱীৰ অভ্যন্তৰৰ ভাগ আৰু ইয়াৰ বিভিন্ন স্তৰ সম্বন্ধে তোমালোকে জানিব পাৰিবা। পৃথিৱীৰ অভ্যন্তৰ ভাগৰ বিভিন্ন স্তৰৰ বৈশিষ্ট্যসমূহ জানিব পাৰিবা। পৃথিৱীত থকা বিভিন্ন ধৰণৰ শিল, মণিক আৰু মাটিৰ সম্পৰ্কে জানিব পাৰিবা। শিল, মণিক আৰু মাটিৰ বৈশিষ্ট্যৰ লগতে জীৱ জগতৰ বাবে ইয়াৰ কি প্ৰয়োজনীয়তা আছে সেইটো তোমালোকে এই পাঠটোত জানিবলৈ পাৰিবা। এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁ এই পাঠটোত কি দিয়া হৈছে। এই পাঠত প্ৰথমে চোৱা কি লিখিছে। আমি বাস কৰা পৃথিৱীখন সৌৰজগতৰ এটা গ্ৰহ। এই পৃথিৱীখনৰ উৎপত্তি কেনেকৈ হ'ল সেই বিষয়ে জানিবলৈ তোমালোকৰ মন নাযায়নে? আমিতো সকলোৱে জানিব বিচাৰিম, নহয় জানো? আমাৰ পৃথিৱীটো কেনেকৈ উৎপত্তি হৈছিল আৰু পৃথিৱীত কি আছে, এই পৃথিৱীটো কোনে আৱিষ্কাৰ কৰিলে সেই সম্বন্ধে জানাৰ আমাৰ সকলোৰে এটা হেঁপাহ জাগে। সেইটো সম্বন্ধে ইয়াতে দিছে চোৱা। কৈছে ভূগোল বিজ্ঞানীসকলে পৃথিৱীৰ উৎপত্তি সম্বন্ধে বিভিন্ন অধ্যয়ন কৰি কৈছে যে আজিৰ পৰা প্ৰায় 450 কোটি বছৰ আগতে পৃথিৱীখন সৃষ্টি হৈছিল। পৃথিৱীৰ সৃষ্টি হোৱাৰ সময়তে ই এটা জ্বলন্ত গেছীয় অগ্নিপিণ্ড আছিল। কালক্ৰমত এই অগ্নিপিণ্ডই তাপ বিকিৰণ কৰি চেঁচা হ'বলৈ ধৰে আৰু পাছত বৰ্তমানৰ কঠিন অৱস্থা পায়। পৃথিৱীৰ উপৰিভাগ কঠিন অৱস্থাত থাকিলেও কিন্তু অভ্যন্তৰ ভাগ এতিয়াও যথেষ্ট উত্তপ্ত আৰু গলিত অৱস্থাত আছে। অভ্যন্তৰ ভাগ মানে হৈছে পৃথিৱীৰ ভিতৰৰ ভাগ। পৃথিৱীৰ উপৰিভাগৰ পৰা যিমানে ভিতৰলৈ যোৱা যায় সিমানে ইয়াৰ উষ্ণতা কি হৈ যায়, বাঢ়ি গৈ থাকে। ভূবিজ্ঞানীসকলে অনুমান কৰিছে যে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈও বেছি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াৰ পৰা এটা প্ৰশ্ন আহিব পাৰে যে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? তেতিয়া তোমালোকে লিখিবা 6000 ডিগ্ৰী চেলছিয়াছ। তোমালোকে নিশ্চয় 100 ডিগ্ৰী চেলছিয়াছ উত্তাপত উতলা পানীৰ অৱস্থা মন কৰিছা। আনহাতে 6000 ডিগ্ৰী চেলছিয়াছত থকা পৃথিৱীৰ অভ্যন্তৰ ভাগৰ অৱস্থা কেনেকুৱা হ'ব এইটো তোমালোকক ভাবি চাবলৈ দিছে। এই জানি থৈ অহা যি কথাবিলাক থাকে এইবিলাক তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। ইয়াত কি দিছে চোৱা। কৈছে পৃথিৱীখন এটা বৃত্ত বুলি ধৰিলে ইয়াৰ ব্যাসাৰ্ধ প্ৰায় কিমান? 6378 কিলোমিটাৰ। অৰ্থাৎ পৃথিৱীৰ পীঠৰ পৰা কেন্দ্ৰলৈ গভীৰতা 6378 কিলোমিটাৰ। এই গভীৰতা ভেদ কৰি পৃথিৱীৰ অভ্যন্তৰ ভাগ গঠন অধ্যয়ন কৰাটো সহজসাধ্য নহয়। অৱশ্যে ভূবিজ্ঞানীসকলে বিশেষকৈ ভূমিকম্পৰ তৰংগৰ প্ৰকৃতি অধ্যয়ন কৰি পৃথিৱীৰ অভ্যন্তৰ ভাগৰ পদাৰ্থবোৰ গুণাগুণ সম্পৰ্কে জানিব পাৰিছে। এতিয়া ইয়াৰ পৰা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কথা হৈছে যে পৃথিৱীৰ ব্যাসাৰ্ধ কিমান কিলোমিটাৰ আৰু এইটো কেন্দ্ৰলৈ গভীৰতাটো কিমান সেইটো তোমালোকে জানিব লাগে। তো তোমালোকে লিখিবা কিমান? 6378 কিলোমিটাৰ। নেক্সট কি আছে চোৱা। তোমালোকৰ আমাৰ যি পৃথিৱীখন আছে পৃথিৱীৰ অভ্যন্তৰ ভাগৰ গঠনটো কেনেকুৱা সেইটো দিছে। আমাৰ পৃথিৱীৰ অভ্যন্তৰ ভাগৰ গঠনটো কেনেকৈ ভাগ কৰা হৈছে, ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল এনে সাধাৰণতে 3টা ভাগত ভাগ কৰা হৈছে। কিন্তু কেন্দ্ৰমণ্ডলটোক আকৌ বহিঃকেন্দ্ৰমণ্ডল আৰু আন্তঃকেন্দ্ৰমণ্ডল হিচাপেও ভাগ কৰা হৈছে। তো ইয়াতে তোমালোককে দিছে চোৱা যে পৃথিৱীৰ অভ্যন্তৰ ভাগ গঠন প্ৰণালী একে নহয়। পৃথিৱীৰ ওপৰৰ পৰা কেন্দ্ৰলৈকে স্তৰে স্তৰে কঠিন, অৰ্ধজুলীয়া আৰু জুলীয়া ধৰণৰ বিভিন্ন পদাৰ্থ পোৱা যায়। সাধাৰণতে লঘু ঘনত্বৰ পদাৰ্থবোৰ গধুৰ ঘনত্বৰ পদাৰ্থৰ ওপৰত উপঙি জমা হৈ আছে। সেয়েহে পৃথিৱী পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে কালক্ৰমে লঘুৰ পৰা গধুৰ পদাৰ্থবোৰ স্তৰ হিচাপে পোৱা যায়। এইটো তোমালোকে ভালকে নিজে ইমানখিনি পঢ়িলে তোমালোকে বুজিব পাৰিবা। আৰু ইয়াতে চোৱা দিছে যে পৃথিৱীৰ অভ্যন্তৰ ভাগলৈ মূল 3টা স্তৰ চিনাক্ত কৰি ভাগ কৰা হৈছে। স্তৰ 3টা হ'ল ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। তো কেন্দ্ৰমণ্ডল, বহিঃকেন্দ্ৰমণ্ডল আৰু আন্তঃকেন্দ্ৰমণ্ডল এই 2টা ভাগত ভাগ কৰিছে। মই তোমালোকক যিখিনি গুৰুত্বপূৰ্ণ হয় সেইখিনি তোমালোকক পঢ়াই দি আছোঁ, ঠিক আছে। নেক্সট কি দিছে চোৱা। জানি থৈ অহা। পৃথিৱীৰ মুঠ আয়তন কিমান? 1%, ভূত্বক কিমান? 84%, গুৰুমণ্ডল আৰু 15% কেন্দ্ৰমণ্ডলে আৱৰি আছে। তো ভূত্বক আৰু গুৰুমণ্ডলৰ মাজৰ পৃথকীকৰণ পৃষ্ঠক মহৰ বিচ্ছিন্নতা বা মহ আৰু কেন্দ্ৰমণ্ডলৰ মাজৰ পৃথকীকৰণ পৃষ্ঠক গুটেনবাৰ্গ বিচ্ছিন্নতা বুলি কোৱা হয়।
তাৰপিছত নেক্সট এইটো ভূতকৰ সম্বন্ধে দিছে। পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোকে কি বুলি কোৱা হয়? ভূতক বুলি কোৱা হয়। আমি কোনটো অঞ্চলত, এই সাগৰ, মহাসাগৰ, পৰ্বত, পাহাৰ, আমি ক'ত আছোঁ? আমি ভূতকত আছোঁ। ঠিক আছে। কেতিয়াবা প্ৰশ্ন কৰিব পাৰে যে মানুহ কোনটো ভাগত আছে? তেতিয়া তোমালোকে ক'বা যে মানুহ ভূতকত আছে। ভূ মানে হৈছে কি? পৃথিৱী। তক মানে হৈছে মাটি। মানে ভূতক শব্দটোৰ অৰ্থ হৈছে কি? পৃথিৱীৰ মাটি। ঠিক আছে। তেতিয়া চোৱা কি কৈছে, পৰ্বত আদি। নেক্সট কৈছে যে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূতক বুলি কোৱা হয়। আদিতে তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূতক অসমান আৰু ওখোৰা মোখোৰা হোৱা বুলি ধাৰণা কৰা হৈছে। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অৱয়সমূহ ভূতকতে কি অৱস্থিত। ঠিক আছে। ভূতকৰ গভীৰতা আন দুটা স্তৰতকৈ কি কম। ই গড়ে কিমান কিলোমিটাৰ? 20 কিলোমিটাৰ ডাঠ। অৱশ্যে মহাদেশীয় অংশত ই 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰলৈ ডাঠ আৰু মহাসাগৰৰ তলিত ই মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্তহে ডাঠ। ঠিক আছে। ভূতক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। তো ভূতক সমুদ্ৰতলিৰ অংশটো মূলতঃ বেচেল্ট জাতীয় শিলেৰে গঠিত। এতিয়া এই লাইনটো ইম্পৰ্টেণ্ট আছে, চোৱা। ভূতকৰ শিলবোৰত সাধাৰণতে চিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক বাবে এই স্তৰটোক কি বুলি কোৱা হয়? চিয়াল স্তৰ বুলি কোৱা হয়। এতিয়া দিব পাৰে যে কোন স্তৰটোক চিয়াল স্তৰ বুলি কোৱা হয়। এইটো লিখিবা যে ভূতকৰ যিটো স্তৰত চিলিকন আৰু এলুমিনিয়ামেৰে গঠিত, সেই স্তৰটোক কি বুলি কোৱা হয়? চিয়াল স্তৰ বুলি কোৱা হয়। চিয়াল শব্দটোৰ SI হৈছে চিলিকন আৰু ALৰ সাংকেতিক চিহ্ন হৈছে কি? এলুমিনিয়াম। ঠিক আছে। তেনেকৈ গুৰুমণ্ডলৰ বিষয়েও দিছে। গুৰুমণ্ডলত এটা স্তৰ আছে কি? সীমা স্তৰ। তো সীমা স্তৰ এইটো তোমালোকে দেখা যে চিত্ৰত দেখুৱাই, লগত এটা চিত্ৰ দি দিছে, দেখিছানে? এই চিত্ৰটোত দিছে, চিত্ৰত দেখুওৱাৰ দৰে ভূতকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ'ল গুৰুমণ্ডল। এই স্তৰটো প্ৰায় 2900 কিলোমিটাৰ ডাঠ। ভূতকতকৈ এই স্তৰৰ পদাৰ্থবোৰৰ ঘনত্ব বেছি। গোটেই গুৰুমণ্ডলক আকৌ ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল হিচাপে দুটা স্তৰত ভাগ কৰা হৈছে। এই স্তৰত সাধাৰণতে চিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক বাবে এই স্তৰক কি বুলি কোৱা হয়? সীমা স্তৰ বুলি কোৱা হয়। আমি পালোঁ ভূতকক কি বুলি কোৱা হয়? চিয়াল স্তৰ। আৰু গুৰুমণ্ডলক কি বুলি কোৱা হয়? সীমা স্তৰ। কিয় সীমা স্তৰ বুলি কোৱা হয়? সীমাৰ শব্দৰ অৰ্থ হৈছে SI মানে হৈছে চিলিকন আৰু MA মানে হৈছে মেগনেছিয়াম। মানে গুৰুমণ্ডলটো হৈছে মেগনেছিয়াম আৰু চিলিকনেৰে ভৰ্তি। তো এই কাৰণেই কি হৈছে, গুৰুমণ্ডলৰ স্তৰটোক মেগনেছিয়াম আৰু চিলিকন যিটো স্তৰ আছে, সেইটো কাৰণে ইয়াক কি বুলি কোৱা হয়? সীমা স্তৰ বুলি কোৱা হয়। নেক্সট চোৱা ছাত্ৰ ছাত্ৰীসকল কি দিছে। নেক্সট দিছে যে গুৰুমণ্ডলত গলিত পদাৰ্থবোৰ প্ৰচণ্ড উত্তাপ আৰু হেঁচাত থকাৰ বাবে স্থিৰেৰে থাকিব নোৱাৰে। এই তৰপটোত তলৰ পৰা ওপৰলৈ এক ধৰণৰ ঊৰ্ধ্বমুখী সোঁত প্ৰবাহিত হৈ আছে। এনে সোঁতৰ বাবেই পৃথিৱীখন এক অস্থিৰ অৱস্থাত আছে। পৃথিৱীৰ উপৰিভাগত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ দৰে প্ৰাকৃতিক দুৰ্যোগবোৰ গুৰুমণ্ডলৰ এনে প্ৰবাহিত সোঁতৰে ফল। এইটো দিছে। নেক্সট দিছে কি? কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটো হ'ল কি? কেন্দ্ৰমণ্ডল। একে কথা দিয়ে পৃথিৱীৰ গৰ্ভ। এই স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ। ইয়াৰ পদাৰ্থবিলাক অতি উত্তপ্ত অৱস্থাত আছে। এই স্তৰটো মূলতঃ লো, নিকেল আৰু কোবাল্টেৰে গঠিত। লো আৰু নিকেলৰ পৰিমাণ বেছি থকাৰ বাবে এই স্তৰটোক আকৌ কি বুলি কোৱা হয়? নিফে স্তৰ। তো আমি কি পালোঁ? ভূতত্বটোক কি বুলি কোৱা হয়? ভূতকক কোৱা হয় চিয়াল স্তৰ। আৰু নেক্সট আহিল কি? গুৰুমণ্ডল। গুৰুমণ্ডলক কি বুলি কোৱা হয়? সীমা স্তৰ। আৰু নেক্সট পিছত কি আহিল? কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডলটোক কি বুলি কোৱা হয়? নিফে স্তৰ বুলি কোৱা হয়। এতিয়া নিফেৰ ইংৰাজী NI মানে হৈছে নিকেল শব্দৰ পৰা NI আৰু ফেৰিয়ামৰ মানে হৈছে লোহা শব্দৰ পৰা FE লগ লাগি হৈছে নিফে। মানে এই স্তৰটোত কি পোৱা যায়? এই স্তৰটোত পোৱা যায় তোমাৰ মানে লোহা আৰু নিফ পোৱা যায়। ঠিক আছে। নিকেল আৰু লোহা পোৱা যায়। সেইকাৰণে এই স্তৰটোক কি বুলি কোৱা হয়? নিফে বুলি কোৱা হয়। তো তোমালোকে বুজি পালা, তিনিটা স্তৰত তিনিটা নাম আছে। তাৰপিছত ইয়াত দিছে শিলৰ লগত শিলসমূহ কি কি। সেই শিলৰ সম্বন্ধে দিছে। শিল কেই প্ৰকাৰ? শিল হৈছে কিমান? শিলবোৰ সাধাৰণতে ভিন্ন ভিন্ন ধৰণৰ উৎপত্তি হয়। তো শিল উৎপত্তি অনুযায়ী শিলক কেইভাগে 3 প্ৰকাৰে ভাগ কৰিব পাৰি। এই 3 প্ৰকাৰ শিল হ'ল কি? আগ্নেয় শিল, গেদী শিল আৰু কি? ৰূপান্তৰিত শিল। আগ্নেয় শিলক আকৌ দুটা ভাগে ভাগ কৰা হয়, অন্তৰ্বিধি, বহিৰ্বিধি। আৰু শিল গেদীয় শিল আৰু ৰূপান্তৰিত শিল।
নেক্সট আছে আগ্নেয় শিল। পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক মেগমা বুলি কোৱা হয়। পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক কি বুলি কোৱা হয়? মেগমা বুলি কোৱা হয়। এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনেধৰণে গঠন হোৱা শিলক অন্তৰ্বেদী আগ্নেয়গিৰি শিলা আগ্নেয় শিলা বুলি কোৱা হয়। তো শিলক আকৌ ইয়াত দুটা ভাগত ভাগ কৰাইছে, এটা হৈছে আগ্নেয় শিলা, এটা হৈছে বহিৰ্বেদী শিলা। ঠিক আছে। আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত গোট মাৰি টান হৈ যি শিলাৰ সৃষ্টি হয় তাক বহিৰ্বেদী আগ্নেয় শিলা বোলা হয়। পৃথিৱীত আগ্নেয় শিলাৰ প্ৰথমে সৃষ্টি হৈছিল। এতিয়া প্ৰশ্ন আহিব পাৰে যে পৃথিৱীত প্ৰথমে কোন শিল আৱিষ্কৃত হৈছিল? তেতিয়া হ'ব কি? আগ্নেয় শিলা। ঠিক আছে, বুজি পাইছা? নেক্সট চোৱা কি দিছে, ইয়াত আকৌ কি কৈছে, এই শিলত সাধাৰণতে সোণ, ৰূপ, সীহ, দস্তা আদি মূল্যৱান ধাতুও পোৱা যায়। তাৰপিছত নেক্সট তোমালোকক দিছে গেদীয় শিলা। গেদীয় শিলাতে এটাৰ পিছত আনটো গাঁত পৰি পৰি কেনেকৈ সৃষ্টি হৈছে দেখিছা? এইটো হৈছে গেদীয় শিলা। কৈছে পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয় শিলাবোৰৰ কালক্ৰমতে শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক, ৰাসায়নিক আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলতে দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে। লাহে লাহে এই ভগা অংশবিলাক বতাহ, নৈ, জান-জুৰি, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ, হ্ৰদ বা আন নিম্ন অংশত তৰপে জমা কৰে। এইদৰে যেতিয়া গেদবোৰ বছৰ বছৰ ধৰি জমা হয়, তেতিয়া এহাতে ওপৰৰ গেদৰ প্ৰচণ্ড চাপ, তাপ আৰু পানীত মিহলি হৈ থকা লো-চূণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হ'বলৈ ধৰে। এইদৰে কঠিন হৈ যি শিলৰ সৃষ্টি হয় সেইটো কি বুলি কোৱা হয়? গেদীয় শিল বুলি কোৱা হয়। ঠিক আছে। নেক্সট কি দিছে, গেদৰ পৰা গেদীয় শিললৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? দ্বিজনন প্ৰক্ৰিয়া বুলি কোৱা হয়। কেতিয়াও প্ৰশ্ন আহিব পাৰে যে দ্বিজনন প্ৰক্ৰিয়া বুলিলে কি বুজা? তোমালোকে লিখিবা গেদৰ পৰা গেদীয় শিললৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? দ্বিজনন প্ৰক্ৰিয়া বুলি কোৱা হয়। গেদীয় শিল সৃষ্টিৰ সময়ত প্ৰবাহিত গেদৰ লগত উদ্ভিদৰ বিভিন্ন অংশ বা জীৱ-জন্তুৰ হাড়, মূৰ, খোলা আদি চেপা খাই কঠিন হৈ শিলৰ ভিতৰত থাকি যায়। ইয়াকে জীৱাশ্ম বোলা হয়। 1 মাৰ্কৰ প্ৰশ্ন আহে যে জীৱাশ্ম কি বা জীৱাশ্ম বুলিলে কি বুজা? নেক্সট এইটো আছে ৰূপান্তৰিত শিলা। ইয়াত তোমালোকক কেইটা চাৰ্টটোত নামো দি দিছে, আগ্নেয় শিলাৰ নাম, গেদীয় শিলাৰ নাম আৰু ৰূপান্তৰিত শিলাৰ নাম। কেতিয়াবা পৰীক্ষাত এটা এটা শিলাৰ উদাহৰণো দিব আহে। তো এতিয়া ৰূপান্তৰ শিলাটো কি সেইটো মই অলপ পঢ়াই দিছোঁ। চোৱা ছাত্ৰ-ছাত্ৰীসকল, কৈছে যে আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক কি বুলি কোৱা হয়? ৰূপান্তৰিত শিল বুলি কোৱা হয়। মানে আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক এটা চাপত বা তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ এটা কি হয়? ভৌতিক ৰাসায়নিক পৰিৱৰ্তন হয়। সেই শিলাটোকে কাৰণে কি বুলি কোৱা হয়? ৰূপান্তৰিত শিলা বুলি কোৱা হয়। নেক্সট আছে কি? মণিক। পৃথিৱীৰ খোলাটোৰ আন এটি উপাদান হ'ল কি? মণিক। পৃথিৱীৰ প্ৰাকৃতিকভাৱে সৃষ্টি সজীৱিক গোট পদাৰ্থসমূহেই হ'ল কি? মণিক। ইয়াত মণিকৰ বিষয়ে দিছে। কঠিনতা জানি থোৱা আহাত দিছে। কঠিনতা মণিকৰ মূল ধৰ্ম। মণিকৰ কঠিনতা জোখাৰ বাবে এক মাপকাঠিৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ নাম হৈছে মহৰ কঠিনতা মাপকাঠি। টেকল নামৰ মণিকবিধৰ কঠিনতা আটাইতকৈ কম আৰু হীৰাৰ কঠিনতা আটাইতকৈ বেছি। এতিয়া দিব পাৰে প্ৰশ্ন যে কোন মণিকৰ কঠিনতা বেছি? তেতিয়া লিখিবা হীৰাৰ কঠিনতা বেছি। আৰু কাৰ কম? টেল্ক নামৰ মণিবিধৰ কঠিনতা আটাইতকৈ কম। বাকী মাটি আৰু গছৰ লগত কি সম্পৰ্ক এইটো তোমালোকে জানাই। আমাৰ পৰিৱেশত দেখাই মাটিৰ লগত গছে কি কৰে? মাটিয়ে গছটোক জীয়াই থাকিবলৈ সহায় কৰে, হয়নে নাই? তাৰপিছত কৈছে যে শীত, তাপ, জলবায়ুৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কি কৰে? গছে সহায় কৰে। নেক্সট ইয়াতে তোমালোকক মাটিৰ বিষয়ে দিছে, এইটো তোমালোকে নিজে অলপ পঢ়ি ল'বা। তাৰপিছত ভূতক আৰু জীৱ জগতৰ বিষয়ে দিছে, এইটো তোমালোকে অলপ নিজে পেৰাগ্ৰাফসমূহ পঢ়ি ল'বা। পঢ়ি ল'লে বাকীখিনি মই ইমানখিনি পঢ়াই দিলোঁ, বাকীখিনি তোমালোকে ঘৰতে নিজে প্ৰশ্নসমূহ পঢ়ি ল'বা। পঢ়িলে তোমালোকৰ প্ৰশ্নসমূহ কৰিবলৈ শুদ্ধ হ'ব আৰু বহুত হেল্পো হ'ব। ঠিক আছে, সাহাৰ্য হ'ব তেতিয়া। সেইকাৰণে তোমালোকে নিজে পাঠটো অকণমান নিজে ৰিডিং দি ল'বা। তাৰপিছত আমি কুৱেশ্যনকেইটা এতিয়া কৰিম।
আহা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি চাওঁ অনুশীলনীত কি ধৰণৰ কুৱেশ্যন দিছে।